পখিলা খেদি লগৰীয়াৰ সৈতে ধেমালি কৰাৰ বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত ময়ূৰপংখী গোগামুখ পূব পালিগাঁৱৰ ৰাজীৱ সোণোৱালৰ কন্যা ময়ূৰপংখী ৰক্তত ধৰা পৰিছে কৰ্কট ৰোগৰ তাই নাজানে কৰ্কট বা কেঞ্চাৰ মানে কি খালি এইটো জানে স্কুললৈ গৈ পঢ়িব লাগে লগৰীয়াৰ লগত ধেমালি কৰিব লাগে পিতৃ মাতৃৰ মৰমৰ কন্যা আৰু শিক্ষকৰ একান্ত বাধ্য ছাত্ৰী ময়ূৰপংখী পঢ়া-শুনাটো যথেষ্ট মেধাৰ পৰিচয় আছে এতিয়া ময়ূৰপংখী গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন নিম্নবিত্ত শ্ৰেণীৰ ৰাজীৱ সোণোৱালে এতিয়া টকা ধাৰ কৰি চিকিৎসা কৰিছে জিএমচিত চিকিৎসকে কৈছে বহু টকাৰ প্ৰয়োজন হ'ব কণমানি ময়ূৰপংখীৰ চিকিৎসাৰ বাবে এই কথা জনাৰ পিছতে পৰিয়ালৰ হৈছে দুখৰ চকুপানী কেনেকৈ দিব চিকিৎসাৰ বাবে ইমানবোৰ টকা এই ক্ষেত্ৰত ময়ূৰপংখীৰ চিকিৎসাৰ বাবে হাত পাতিছে পৰিয়ালৰ লোকে আকুল আহ্বান জনাইছে মুখ্যমন্ত্ৰীলৈ স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ চিএম টংকেশ্বৰ সোণোৱাললৈ জনাইছে মিনতি সমান্তৰালকৈ সদাশয় ব্যক্তি অনুষ্ঠানৰ পৰা সহায়ৰ হাত বিচাৰিছে দুখীয়া পৰিয়ালটোৱে সহায়ৰ হাত আগবঢ়াব খোজা সদাশয় লোকে মাতৃ কণ সোণোৱাল গোগামুখৰ অসম গ্ৰামীণ বিকাশ বেংক Account number 7009010118378 IFSC code PUNBORRBAGB নম্বৰত আৰ্থিকভাৱে সহায় আগবঢ়াব পাৰিব তাই ক্লাছ 3 9 বছৰ হৈছে গুৱাহাটী এতিয়া জিএমচিত আছে চিকিৎসাধীন হৈ আছে আৰু পেটটো বিষ হৈ থাকে মাজে মাজে আৰু কাহ হৈছে দেউতাকৰ লগত আছে তাই নাজানে ডক্টৰে পৰীক্ষাবিলাক কৰি আছে এতিয়ালৈকে চিকিৎসা তেনেকুৱা হেৰিয়ত হোৱাগে নাই ৰিপৰ্টবিলাক সম্পূৰ্ণকৈ বিচাৰি আছে হয় আমাৰ 4জনী ছোৱালী 2জনী আৰু স্বামী আৰু মই আহ্বান জনাবলৈ মানে কি আছে আমাৰ খুৰা এতিয়া সৰু এটা কোম্পানীত কাম কৰি আছিলে তাৰপৰা এতিয়া এই বছৰ যেতিয়া বেমাৰটো ধৰা পৰিল তেওঁ এতিয়া ক'ত নাথাকোঁ তেনেকুৱা থৈ দিলে কিন্তু আমি হ'লেও যিমান পাৰিছিলোঁ সেই সহায় কৰিছোঁ সহায় কৰি মেলি তেওঁক আকৌ গুৱাহাটীতহে দেখুৱাবলৈ পঠিয়াইছোঁ এতিয়া আৰু ৰাইজৰো আমি সহায় সহযোগিতা বিচাৰিছোঁ যে কি আমি আমাৰ নিজৰ ৰাইজ প্লাছ আৰু ওপৰলৈকে যিমানসকল আছে বা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাওঁ যে আমাক এনেকুৱা গৃহৰ পৰা স্থানীয় মতে আমাৰ এনেকুৱা গৃহৰ পৰা যে ছোৱালীজনী এটা জিএমচিত আছে কি কৰিছে কি নাই কৰা এইটোতো আমি নাজানোৱেই সকলো ভগৱানৰ ওপৰতে এৰিছোঁ কিন্তু তেওঁকো আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে কিবা এটা আৰ্থিক অৱস্থা আৰু আমাৰ ইয়াৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ যে কি আমাকো কিবা এটা সহায় কৰিবলৈ যাতে তাই সুস্থ হৈ আহক আমি সেই কামনা কৰি তেওঁকো অনুৰোধ কৰিছোঁ যে আমাক আৰ্থিক অকণমান সহায় কৰে এইটো স্বায়ত্ত পৰিষদ শাসিতৰ যে আমি টংকেশ্বৰ ডাঙৰীয়াদেৱকো কৈছোঁ যে কি আমাৰ টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াকো আমি কৈছোঁ যে কি অলপ যেন আৰ্থিক আমাক সহায় কৰে Bureau Report, Assam Today.